এতিয়াৰে পৰা নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ আহি গ'ল কঠোৰ নিয়ম। যদি আপুনিও এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই তেন্তে শুনক কি কৰে মুখ্যমন্ত্ৰীয়ে। আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড। মন গ'লে আধাৰ কাৰ্ড এতিয়া লাভ কৰিব নোৱাৰিব। যদি আপুনি ভাবিছে আধাৰ কেন্দ্ৰলৈ গৈ আপুনি মেনেজ কৰিব পাৰিব তেন্তে সেয়া ভুল হ'ব। কিয়নো জিলা আয়ুক্তই এতিয়াৰে পৰা প্ৰদান কৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত। কিয় এই সিদ্ধান্ত লোৱা হৈছে শুনক। প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব। ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব। আৰু একেবাৰে আমি ৰাস্তাটোও বন্ধ কৰা নাই। কোনোবা যদি জেনুইন মানুহ আছে, বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই, তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব। তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা SDC অফিচত পায়। এতিয়া DC জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব। এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব, এটা ডিটাৰেণ্ট হ'ব। আৰু আজিকালি আধাৰ ল'বৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে। সেইকাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো। বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ। বেক ডেট মানে ইলিগেলি নহয়, লিগেলিয়ে লওঁ। মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল, তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো, এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক। তেনেকুৱা কেছবিলাকো DCৰ ওচৰলৈকে যাব। এটা নাগৰিকত্ব প্ৰমাণ নহয়, কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায়, ভোটাৰ লিষ্টতো নাম পায়। এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ। আধাৰখন দেখুৱালেতো আপুনি দিল্লী, মুম্বাই, কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে। এতিয়া আমাৰ অসমত ভাৰতত গেছৰ চিলিণ্ডাৰ ল'বও আধাৰ লাগে, বেংক একাউণ্ট খুলিব আধাৰ লাগে। গতিকে আধাৰখন হৈ গ'লে বাকী কামখিনি ইজি হৈ যায়। আধাৰখনক ব্লক কৰি দিলে বাকী একো কাম নহয়। আধাৰখনটো দেশৰ নাগৰিক নহ'লেও পাব পাৰে, যদিহে বৈধভাৱে প্ৰৱেশ কৰে। যে মই পাছপোৰ্ট ভিছা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰোঁ, কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰোঁ। গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয়, আমাৰ সমস্যাটো হ'ল অবৈধ প্ৰৱেশক লৈ। গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহ'লে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে। যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো। গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো, সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে, সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো। আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো। অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত ল'ম। নিউজ ডেস্ক টাইম 8।